নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম আপোনাৰ যে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি গৈছে দেহৰ ইমিউনিটি কমি গৈছে কোনসমূহ লক্ষণৰ ওপৰত ভিত্তি কৰি আপুনি গম পাব অনুমান কৰিব পাৰিব যে আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি গৈছে সাধাৰণতে কি হয় এগৰাকী ব্যক্তিৰ যেতিয়া ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায় আমাৰ দেহত যেতিয়া যিকোনো ধৰণৰ বীজাণুৱে আক্ৰমণ কৰে আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাই সেই বীজাণুসমূহ ধ্বংস কৰি আমাক সেই ৰোগ বিধত আক্ৰান্ত হোৱাৰ পৰা আমাক ৰক্ষা কৰে আৰু যদি এই ব্যক্তিগত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায় আমাৰ দেহে সেই বীজাণুত আক্ৰমণ কৰি বা বীজাণুৰ লগত ধ্বংস কৰাত অসুবিধা হৈ যায় আৰু ব্যক্তিগত নানা সমস্যা নানা লক্ষণ দেখা দিব পাৰে আৰু পিছলৈ বিভিন্ন গম্ভীৰ ৰোগত ব্যক্তিগত আক্ৰান্ত হ'ব পাৰে গতিকে যদিহে এগৰাকী ব্যক্তিৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায় কোনসমূহ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি তেখেতে অনুমান কৰিব পাৰিব যে তেখেতৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি গৈছে আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াবলৈ আমি কোনসমূহ কথাত গুৰুত্ব দিয়াটো উচিত আজি আমি এই সংক্ৰান্তে আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা যদি এগৰাকী ব্যক্তিৰ কমি যায় ব্যক্তিগৰাকী প্ৰায় আপোনাৰ জ্বৰ চৰ্দি কাহ হাঁচি এনেকুৱা ধৰণৰ সমস্যা প্ৰায় সঘনাই এনেকুৱা সমস্যাত সাধাৰণতে ভোগা দেখা যায় আৰু আপোনাৰ যদি এনেকুৱা সমস্যা প্ৰায় হৈছে হয়তো ইয়ে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যোৱাৰ কাৰণে হ'ব পাৰে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি গ'লে এগৰাকী ব্যক্তিৰ আমাৰ যিবোৰ হেল্থি ব্লাড চেলসমূহ আছে হেল্থি আপোনাৰ ৰক্তকণিকাসমূহ আছে সেইসমূহ নষ্ট হয় তাৰ ফলত ব্যক্তিগৰাকী খুব ভাগৰ অনুভৱ কৰিব পাৰে খুব ভাগৰ অনুভৱ কৰিব দেহত তেজত আপোনাৰ ৰক্ত কমি যাব পাৰে তেজৰ পৰিমাণ কমি যাব পাৰে ব্যক্তিগৰাকী এনিমিয়াত ভুগিব পাৰে উশাহ লওঁতে ব্যক্তিগৰাকী কষ্ট অনুভৱ কৰিব পাৰে উশাহ ফুলিব পাৰে বা ব্যক্তিগৰাকী সঘনাই মূৰৰ বিষৰ দৰে ৰোগত আক্ৰান্ত হ'ব পাৰে বা দেহৰ যিকোনো অংশত প্ৰায়ে বিষ অনুভৱ কৰিব পাৰে কোনো এটা অংশত প্ৰায়ে তেখেতে বিষ অনুভৱ কৰি থাকিব পাৰে হীৰাসমূহ দেহৰ যিবোৰ তেজ চলাচল কৰা হীৰা উপহীৰা আছে সেইসমূহ আপোনাৰ ফুলি উঠিব পাৰে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যোৱা ব্যক্তিগত সাধাৰণতে দেখা যায় হীৰাসমূহ ফুলি উঠিব পাৰে ভাগৰ লাগিব উশাহ খুব ঘন হৈ যাব বা আপোনাৰ কি হয় কনষ্টিপেশ্যন সমস্যাত ভুগিব পাৰে তেখেতে আৰু বা বমি ভাৱ আহিব পাৰে বা বমি হ'ব পাৰে এনেকুৱা সমস্যাত সাধাৰণতে ভোগা দেখা যায় এনেকুৱা সমস্যা আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াবলৈ আমি কোনসমূহ কথাত গুৰুত্ব দিয়াটো উচিত প্ৰথম কথা নিউট্ৰিচিয়াছ হেল্থি খাদ্যসমূহ সেউজীয়া শাক পাচলি ফল মূল দাঁতজাতীয় প্ৰটিনজাতীয় খাদ্যসমূহ এনেকুৱা খাদ্যসমূহ খোৱাটো খুবেই প্ৰয়োজনীয় সতেজ সেউজীয়া শাক পাচলিসমূহ ফল মূলসমূহ খোৱাত গুৰুত্ব দিয়ক নিয়মিত দৈনিক কমেও 45 মিনিট এক্সাৰচাইজ কৰক ব্যায়াম কৰক বা আসন কৰক গুৰুত্ব দিয়ক আৰু টোপনি যাতে আপোনাৰ ভাল হয় টোপনি যাতে ক্ষতি নহয় সেইসমূহ কথাত গুৰুত্ব দিয়ক এই তিনিটা প্ৰধান কথাত গুৰুত্ব দিলে আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এনহেন্স কৰিব পাৰিব বঢ়াব পাৰিব আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ